এই যে শ্ৰী মায়ে কৈছিল, ইট ইজ নট ব্ৰিলিয়েণ্ট ষ্টুডেণ্টছ ডেট উই ৱান্ট, উই ৱান্ট লিভিং সোল। আমাক প্ৰতিভাশালী বিদ্যাৰ্থী নালাগে, আমাক জীৱন্ত আত্মা লাগে। প্ৰভাতৰ দৰে, নচিকেতাৰ দৰে, ধ্ৰুৱৰ দৰে, একলব্যৰ দৰে জীৱন্ত আত্মা লাগে। দ্বিতীয়টো সহায় কৈছে উৎসাহ, তৃতীয়টো কৈছে গুৰু। অথচ এই শ্ৰী অৰবিন্দই আকৌ কৈছে নাথিং কেন বি টট। ৰহস্যটো আৰু চতুৰ্থ সহায়টো কৈছে কাল। সময়ৰ আগত কেতিয়াও একো নহয়। প্ৰত্যেক কামৰ এটা নিৰ্দিষ্ট কাল আছে। আপুনি আপোনাৰ ঘৰত এটা উৎসৱ আছে, আপুনি কল পুলি 2 মাহ আগত ৰুইছে, আপোনাৰ যিমানেই প্ৰয়োজন নহওক, কলে 2 মাহত আপোনাক ফল নিদিয়ে। তাৰ এটা নিৰ্দিষ্ট কাল আছে, সময় আছে। ৰহস্যটো কি? এফালে তেওঁ কৈছে গুৰুৰ কথা, আকৌ আনফালে কৈছে নাথিং কেন বি টট। যেতিয়া শাস্ত্ৰৰ কথা কৈছে শ্ৰী অৰবিন্দই, তাৰ পিছত কৈছে দি ইটাৰনেল বেদ, যিখন শাশ্বত বেদ, যিখন সনাতন বেদ, সেইখন আমাৰ হৃদয়ৰ ভিতৰত আছে। আৰু সেইবাবে বিবেকানন্দই কৈছে যে এডুকেশ্যন ইজ দি মেনিফেষ্টেশ্যন অফ পাৰফেকশ্যন অলৰেডি এক্সিষ্টিং ইন মেন। আৰু গুৰু কৈছে আমাৰ আচল গুৰু, আমাৰ অন্তৰ্যামী গুৰু। এই যে শ্ৰীকৃষ্ণই বাৰে বাৰে গীতাত কৈছে, অৰ্জুনক কৈছে মানুহ কোন, কৈছে মম এব অংশ সনাতন, মাই পোৰ্চন ইটাৰনেল, মোৰ এটা স্বচ্ছতা অংশ, এণ্ড আই এম ডিয়াৰ ইন ইয়ৰ হাৰ্ট। মই অন্তৰ্যামী, মই তোমাৰ হৃদয়ত আছো। তুমি যদি দুখত পৰিছা, তুমি মোৰ ওচৰলৈ আহা। কোনো ৰজাই তোমাৰ সমস্যাৰ সমাধান কৰিব নোৱাৰে, বিকজ আই এম দি বছ অফ দিছ ৱৰ্ল্ড। মানুহে হাঁহে যে মানুহ যেতিয়া বিপদত পৰে, এজন নাস্তিক বিপদত পৰাৰ পিছত ভগৱানৰ ওচৰত গৈছে, আমাৰ বুদ্ধিজীৱীয়ে হাঁহে। বুদ্ধিজীৱীয়ে কয় চাওক, তেওঁ গোটেই জীৱনভৰ তেওঁ ভগৱানৰ দ্ৰোহ কৰিছে আৰু আজি বিপদত পৰাৰ বাবে ভগৱানৰ ওচৰত গৈছে। কিন্তু গীতাত শ্ৰীকৃষ্ণই হৃদয়হীন কণ্ঠেৰে কৈছে মানুহক হাঁহিবলৈ দিয়া, মই তোমাক ভক্তৰ মৰ্যাদা দিম। তুমি আৰ্ত, মানুহক হাঁহিবলৈ দিয়া। তুমি 60 বছৰৰ জীৱনত এদিনো মোৰ নাম লোৱা নাই, মানুহক হাঁহিব দিয়া। বিকজ আই এম নট লেড বাই হিউমেনিটি, আই এম গড। কৈছে যিজন জীৱনত মোৰ কোনোদিন নাম লোৱা নাই, কিন্তু তেওঁক কিবা লাগে, তেওঁৰ কামনা বাসনাৰ চৰিতাৰ্থতা, কৈছে তেতিয়াও তুমি মোৰ ওচৰত আহা। পৃথিৱীৰ মানুহে তোমাক হাঁহিলেও মই তোমাক ভক্তৰ মৰ্যাদা দিম। আৰু তুমি অৰ্থাৰ্থী। গীতাই 4বিধ ভক্তৰ কথা কৈছে। প্ৰথম কৈছে আৰ্ত, দ্বিতীয় কৈছে অৰ্থাৰ্থী। যোনে মোৰ ওচৰত কিবা বিচাৰি আহে তেওঁ মোৰ ভক্ত। মানুহক হাঁহিব দিয়া, বুদ্ধিজীৱীক হাঁহিবলৈ দিয়া। আৰু 3 নম্বৰ কৈছে সেইজনো মোৰ ভক্ত, যিজনে মোৰ ওচৰত জ্ঞান বিচাৰি আহে, তেওঁ জ্ঞানী, তেওঁ জিজ্ঞাসু। আৰু 4ৰ্থবিধ ভক্ত হ'ল যিজন জ্ঞানী, তেওঁ ইতিমধ্যেই মোৰ সৈতে সহ অৱস্থান কৰিছে, মোৰ লগত কথোপকথনত ব্যস্ত থাকে আৰু মোৰ লগত এক হৈ জীৱন নিৰ্বাহ কৰিছে। ভাৰতীয় শিক্ষা বিজ্ঞানে কৈছে যে আমাৰ প্ৰত্যেক সজীৱ আৰু মননশীল সত্তাৰ হৃদয়ত, সজীৱ পশু সজীৱ, কিন্তু পশু মননশীল নহয়, অৰ্থাৎ মানুহৰ সত্তাৰ হৃদয়ৰ কথা কৈছে যে প্ৰত্যেক সজীৱ আৰু মননশীল সত্তাৰ হৃদয়ত এটা বৰ্ধিষ্ণু মুকুল আছে। এ গ্ৰয়িং বাৰ্ড অফ হোৱাট? কৈছে অফ নলেজ এণ্ড পাৰফেকশ্যন। কৈছে জ্ঞান আৰু পূৰ্ণতাৰ এটা বৰ্ধিষ্ণু মুকুল আছে। কৈছে এই মুকুলটো প্ৰস্ফুটিত হ'ব পাৰে, হয় ক্ৰমশ, নহয় হঠাৎ, যিদৰে কালিদাসৰ হঠাৎ প্ৰস্ফুটিত হৈছিল। কিন্তু আমাৰ দৰে সাধাৰণ ব্যক্তিৰ বাবে ক্ৰমশ প্ৰস্ফুটিত হয়। কেতিয়া? কৈছে যেতিয়া যথাৰ্থ বাক শ্ৰুতিগোচৰ হয়, when right word is heard। আপোনালোকৰ মনত এটা প্ৰশ্ন উঠিব পাৰে, এইবোৰ ভাৰতবৰ্ষৰ কথা, ভাৰতবৰ্ষৰ ঋষি মুনিৰ কথা,
বিশ্বই জানো স্বীকৃতি দিছে, আধুনিক বিজ্ঞানে জানো স্বীকৃতি দিছে, এইবোৰৰ জানো কোনো প্ৰায়োগিক মূল্য আছে? মই সেই বিষয়ে কম, কিন্তু মই গোটেই বিষয়খিনি এই যে শিক্ষকৰ ক্ষেত্ৰত কোৱা গ'ল, এফালে বিবেকানন্দই কৈছে টিচাৰ স্পইলছ এভৰিথিং বাই থিংকিং দেট হি ইজ টিচিং, শ্ৰী অৰবিন্দই কৈছে নাথিং কেন বি টট, আকৌ তেওঁলোকে নিজেই কৈছে গুৰু এটা সহায়। তেনেহ'লে আমাৰ আচল গুৰু কোন? এই যে গীতাত শ্ৰীকৃষ্ণই কৈছে আই এম ডিয়াৰ ইন ইয়ৰ হাৰ্ট, মই অন্তৰ্যামী, এই অন্তৰ্যামী গুৰুহে আমাৰ আচল গুৰু। বাহ্য গুৰুৰ তেতিয়াহ'লে কাম কি? বাহ্য গুৰুৰ কাম অন্তৰৰ গুৰুৰ সৈতে শিষ্যক পৰিচয় কৰাই দিয়া, 1 নম্বৰ কাম। আৰু 2 নম্বৰ কাম, পৃথিৱীত কেৱল মাত্ৰ প্ৰেচিডেণ্ট কালাম, তেণ্ডুলকাৰ, লিঅ'নাৰ্ডো ডা ভিঞ্চি, বিবেকানন্দ, শ্ৰী অৰবিন্দ, মহাপুৰুষ শংকৰদেৱ, ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা, কেৱল তেওঁলোকেই জীৱন ব্ৰত লৈ পৃথিৱীত জন্মগ্ৰহণ কৰা নাই। পৃথিৱীৰ 7 কোটি মানুহ, পৃথিৱীৰ 7 কোটি মানুহৰ প্ৰত্যেকেই এটা জীৱন ব্ৰত লৈ পৃথিৱীত জন্মগ্ৰহণ কৰিছে। আৰু প্ৰত্যেকে কেৱল এটা জীৱন ব্ৰত লৈ জন্মগ্ৰহণ কৰা নাই, প্ৰত্যেকে এটা গুণৰ আকৰ হৈ, এটা প্ৰতিভাৰ আধাৰ হৈ, এটা প্ৰতিভাৰ উচ্চ হৈ জন্ম লাভ কৰিছে। বাহ্য গুৰুৰ কাম হ'ল শিষ্যৰ অন্তৰ্যামী গুৰুৰ সৈতে শিষ্যক পৰিচয় কৰাই দিয়া। শিষ্য যি গুণৰ আকৰ হৈ পৃথিৱীত জন্মগ্ৰহণ কৰিছে, যি প্ৰতিভাৰ আধাৰ হৈ জন্মগ্ৰহণ কৰিছে, সেই প্ৰতিভাৰ সৈতে শিষ্যক পৰিচয় কৰাই দিয়া। শিষ্যৰ যি জীৱনব্ৰত, যি জীৱনব্ৰত লৈ শিষ্য জন্মগ্ৰহণ কৰিছে, সেই জীৱনব্ৰতৰ সৈতে শিষ্যক পৰিচয় কৰাই দিয়া। আৰু ইয়াতেই ভাৰতবৰ্ষই নাম দিছে দীক্ষা, ইনিচিয়েশ্যন। এতিয়া প্ৰশ্ন হ'ল বিশ্ববাসীয়ে জানো স্বীকাৰ কৰিছে? মই বেছি দীঘলীয়া নকৰো, মই খুব সংক্ষেপে কৈছো, কাৰণ সভা দীঘলীয়া। মই মাত্ৰ এটা কেন্দ্ৰীয় তত্ত্ব বাৰে বাৰে দিবলৈ যত্ন কৰিছো। এতিয়ালৈকে ৰাষ্ট্ৰসংঘৰ ইউনেস্কো, শিক্ষা বিষয়ক সংস্থা, ইউনেস্কোৱে 2খনকৈ শিক্ষাৰ প্ৰতিবেদন প্ৰকাশ কৰিছে। এখন 1972 চনত আৰু এখন 1996 চনত। 1972 চনত যিখন প্ৰতিবেদন পাঠ কৰিছিল, সেইখনৰ অধ্যক্ষ আছিল এডগাৰ ফাৰ নামৰ এজন শিক্ষাবিদ, আৰু দ্বিতীয়জন শিক্ষাবিদ আছিল 1996 চনৰ প্ৰতিবেদনখনৰ জেক্স ডেলৰ নামৰ এজন শিক্ষাবিদ। 1972 চনৰ যিখন প্ৰতিবেদন আছিল, সেই প্ৰতিবেদনখনৰ শিৰোনামটো আছিল লাৰ্ণিং টু বি। আৰু 1996 চনত জেক্স ডেলৰে যিখন প্ৰতিবেদন প্ৰকাশ কৰিছিল, সেইখন প্ৰতিবেদনৰ যিটো শিৰোনাম, আপোনালোকে শিৰোনামটো শুনিলে স্তম্ভিত হ'ব। 10,000 বছৰ আগত ভাৰতবৰ্ষই যি কথা কৈ গৈছে যে শাশ্বত বেদ, the eternal bed is within our heart, সেই কথাই অনুৰণিত হৈছে। জেক্স ডেলৰে শিৰোনামখনৰ নাম দিছে লাৰ্ণিং দি ট্ৰেজাৰ উইদিন, কৈছে বিদ্যা ৰত্ন ভাণ্ডাৰ ভিতৰত। আৰু বিবেকানন্দই শতিকা পূৰ্বে কি কথা কৈ গৈছিল? এডুকেশ্যন ইজ দি মেনিফেষ্টেশ্যন অফ পাৰফেকশ্যন অলৰেডি এক্সিষ্টিং ইন মেন। ভাৰতীয় শিক্ষা বিজ্ঞানী কি কৈছে? প্ৰত্যেক সজীৱ আৰু মননশীল সত্তাৰ হৃদয়ত জ্ঞান আৰু পূৰ্ণতাৰ এটা বৰ্ধিষ্ণু মুকুল আছে। আৰু জেক্স ডেলৰে 1996 চনত ক'লে শিক্ষা ক'ত, বিদ্যা ক'ত, ৰত্ন ভাণ্ডাৰ ক'ত? ৰত্ন ভাণ্ডাৰ ভিতৰত। লাৰ্ণিং দি ট্ৰেজাৰ উইদিন। তেওঁ কেৱল মাত্ৰ শিৰোনামটো দিয়েই ক্ষান্ত হোৱা নাই, তেওঁ শিক্ষাৰ 4টা স্তম্ভৰ কথা কৈছে, শিক্ষাৰ 4টা উদ্দেশ্যৰ কথা কৈছে। প্ৰথমটো উদ্দেশ্য কৈছে লাৰ্ণিং টু নো। এই যে শ্ৰী মায়ে কৈছিল, আমি কিয় পঢ়ো? পৰিয়ালৰ বাবে নহয়, ধন উপাৰ্জন কৰাৰ বাবে নহয়, আমি উপাধি লাভ কৰাৰ বাবে নহয়, পদ হাসিল কৰাৰ বাবেও নহয়। আমি কিয় পঢ়ো?
জানিবৰ বাবে, শিকিবৰ বাবে, বুজিবৰ বাবে